নাচ দ্য কিডছ বেটেলৰ ফাৰ্ষ্ট এংকাৰিং কৰিছা মোৰ মতে টিভিটো চাগে তোমাৰ ফাৰ্ষ্ট এংকাৰিং কেনেকুৱা এক্সপিৰিয়েঞ্চ মোৰ লাইভ শ্ব' আগতে কৰিছোঁ লাইভ শ্ব' ধেৰ কৰিছোঁ কিন্তু মোৰ ৰিয়েলিটি শ্ব'ৰ এক্সপিৰিয়েঞ্চ ফাৰ্ষ্ট আৰু মোৰ খুব বেছি ভাল লাগিলে আৰু তাৰ কাৰণে অলৱেজ থেংকফুল টু মিঠু বা এণ্ড তোমালে ৰশ্মি বা মোক এই অপৰচুনিটিটো দিয়াৰ কাৰণে নেনা বাক থেংক ইউ সকলোকে থেংক ইউ হোল টিম যোনে মোক এই অপৰচুনিটি দিলে হোষ্ট কৰিবলৈ নাচ দ্য কিডছ বেটল ছিজন 1 আৰু এক্সপিৰিয়েঞ্চ বুলি ক'লে মোৰ বহুত বেছি ভাল লাগিলে কাৰণ আমাৰ এটা সকলোৰে লগত এটা বণ্ড হৈ গ'ল আমি এটা ফেমিলি বনি গ'লোঁ জাজেছ মেণ্টাৰ্ছ কণ্টেষ্টেণ্টছ আমি সকলোৱেখিনি আমাৰ লগত আমাৰ এটা ইম'চনেল কানেকশ্যনো হৈ গ'ল ইম'চনেলি কানেক্টেড হৈ গ'লোঁ বিৰাট ভাল লাগিল লগতে আপোনালোকেতো চাই আছে আমাৰ শ্ব' চাই আছে আপোনালোকে দেখিছে আমাৰ পাৰফৰ্মেঞ্চেছ কিমান কিটো লেভেলৰ হৈছে আচলতে বিৰাট ওপৰৰ লেভেলৰ হৈছে নেশ্যনেল লেভেলৰ নিচিনা এটা পাৰফৰ্মেঞ্চ হৈছে সকলো ইমান টেলেণ্টেড ছুপাৰ টেলেণ্টেড কিডছ আহিছে আমাৰ অসমৰ প্ৰত্যেকটো কোণৰ পৰা আহিছে আৰু আচলতে এনেকুৱা হয় ন কিডছখিনিয়ে শিকিলে বুলি নহয় মানে আমি সকলোৱে শিকিলোঁ ময়ো বহুতখিনি কথাই শিকিলোঁ মানে কিডছসকলৰ পৰা শিকিলোঁ জাজেছখিনিৰ পৰা শিকিলোঁ মেণ্টাৰ্ছখিনিৰ পৰা শিকিলোঁ সকলোৱে ইমান কষ্ট কৰিছে আৰু সেই কষ্টৰ ফল আপোনালোকে চাই আছে আৰু লগতে এতিয়া আমি গ্ৰেণ্ড ফিনালে ফালে আগবাঢ়ি গৈ আছোঁ গতিকে গ্ৰেণ্ড ফিনালে অতি সোনকালে হ'বলৈ গৈ আছে ষ্টে টিউন টু নাচ দ্য কিডছ বেটল এনেকৈ যেনেকৈ মৰম দিলে ছিজন 1 ছিজন 2 অতি সোনকালে আহি আছে গতিকে ষ্টে টিউন আৰু যোনে যোনে নাচি বিৰাট ভাল পায় ছিজন 2ৰ কাৰণে অডিশ্যন দিবলৈ সাজু হৈ থাকে